চৰকাৰে যান-বাহন চলাচল কৰাৰ ওপৰত যি আইন বলবৎ কৰিছে তাৰ প্ৰতিবাদ বিভিন্ন প্ৰান্তত হোৱাৰ লগতে দেৰগাঁৱৰ নেঘেৰিটিং ড্ৰাইভাৰ হেণ্ডিমেনে উত্তাল কৰি তুলিছে ৰাজপথ। অমিত শ্বাহ মুৰ্দাবাদ, পৰিবহণ মন্ত্ৰী মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনিৰে কঁপাই তোলে। এই আইন উঠাই নল'লে প্ৰথম পৰ্যায়ত 48 ঘণ্টা আৰু পৰৱৰ্তী পৰ্যায়ত অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদ চলি থাকিব বুলি ভাবুকি দিয়ে চৰকাৰক। আমাৰ যদি ড্ৰাইভাৰ হেণ্ডিমেনৰ 10 লাখ বা 7 লাখ টকা থকাহেঁতেন আমি গাড়ী চলাবলৈ নাযাওঁ, আমি কিবা বেলেগ কাৰবাৰ কৰিব পাৰোঁ। আৰু এখন কথা এটা কৈ দিছোঁ, মানে কি আমি গাড়ী চলাই যাওঁতে কোনোবা যদি মাল খাই আহি টক্কৰ দিব, সেইটোকে আমি আকৌ 10 লাখ টকা কেনেকৈ দিব পাৰোঁ? 10 লাখ টকা যদি আমাৰ লগত থকাহেঁতেন তো আমি বেলেগ কাৰবাৰ কৰিব পাৰোঁ। কাৰোবাৰ বমি ধুবলৈ নাযাওঁ, কাৰোবাৰ শিখৰ পিক পেলাবলৈ নাযাওঁ। সেয়াই আমাৰ এইটো বন্ধ, আমাৰ সেইটো লাগুটো নালাগে। আমাক চৰকাৰে জানি বুজি এইটো কৰিছে, বাতিল কৰিবই লাগিব। তেতিয়াহে আমি যে মানে কিমান দিনলৈকে গাড়ী বন্ধ থাকে এইটো ক'ব নোৱাৰোঁ। যিমান চালক আছে আমি গাড়ী কেতিয়াও নচলাওঁ যদি এইটো বাতিল কৰি নলয়। তাৰমানে এইটো এটা কথা হৈছে, আমি মালিকে গাড়ী কিনিছে, আমি ৰাতি দিনে চলাব যাওঁ, ক'তবা কিবা এটা হয় মালিকেতো নাযায়। আমাৰ ল'ৰা ছোৱালী ঘৰত শুই থাকে, গমেই নাপায় পাপা ক'ত মৰিলে, কেনেকৈ মৰিলে। কিন্তু আমি এইটো কেতিয়াও মানি ল'লোঁ। আমাৰ ল'ৰা ছোৱালী খাবলৈ নহয়, কেতিয়া পাপা পইচা 50 টকা দৰকাৰ হৈছে, কাৰোবাৰ ঘৰৰ পৰা ধাৰ কৰি লওঁ, আহি মই দি দিম, এনেকৈ চলিবলগীয়া হয়। আমি যদি সেই 7 লাখ 8 লাখ টকা থকাহেঁতেন আমিতো গাড়ী কেতিয়াও কাৰো চলাব নাযাওঁ। সেইটো চৰকাৰকে এইটো অনুৰোধ দিয়ে, এইটো যেনে তেনে হ'লে আপোনালোকে মীমাংসা কৰি বন্ধ হেৰিটো উঠাই ল'ব লাগে। মানে এই ক'লা হেৰিটো আমাক নালাগে। মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে আৰু যিটো আমাৰ ক'লা আইন হেৰি কৰিছে সেইটো বাতিল কৰিব লাগে। তাৰপিছত আমাৰ গোটেই ড্ৰাইভাৰ আজি উত্তেজিত হৈ আছে। আমাৰ 7 লাখ টকা জৰিমনা, তাৰপিছতে আমাক 20 বছৰ জেল পৰ্যন্ত যিটো দিছে আমাক, সেই আইন 10 বছৰ জেল দিছে, সেইটো আইন আমাক বাতিল কৰিব লাগে। বিজেপি চৰকাৰ মুৰ্দাবাদ, এই চৰকাৰ আমাক নালাগে। এই সময়ছোৱাত ৰাজপথত কোনো ধৰণৰ ব্যৱসায়িক যান-বাহন চলাচল কৰিবলৈ দিয়া নাই প্ৰতিবাদকাৰীসকলে। আইন লাগু কৰিলে, সেই আইনখনত আমি ড্ৰাইভাৰখিনি মানে অসন্তুষ্ট হৈ আছোঁ। যিহেতু এতিয়া আমি 48 ঘণ্টা বন্ধ দিছোঁ, অনিৰ্দিষ্ট কালত হয়তো আমি আগন্তুক দিনত হয়তো আমি অনিৰ্দিষ্ট কাললৈকে বন্ধ দিবলৈ সাজু আছোঁ। বিজেপি চৰকাৰে যোনখন ক'লা আইন গঢ়িলে সেইখন বাতিল কৰিব লাগে। আৰু আজি আমাৰ আগৰজনে কৈ যোৱা মতে 10 লাখ টকা যোনটো আমাৰ হাতত থকা হ'লে, আমি 10 লাখ টকাটো ভৰিব পৰা হ'লে আমি বেলেগ এটা ব্যৱসায়েই কৰিলোঁহেঁতেন। 10 লাখ টকাটো আমাৰ দিবলৈ কেপাচিটি নাই কাৰণে আজি আমি লোকৰ গাড়ী এখন চলাই থাকিবলগীয়া হৈছে। আৰু ক'ৰবাত এক্সিডেণ্ট হবে, আমি এয়া দেখিলেই এই কালি পৰহি এটা বালিজানত এক্সিডেণ্ট এটা হৈ গৈছে। এজন ট্ৰাক চালক ঢুকাইছে, বাছৰ চালক এজন ঢুকাইছে। ঢুকোৱাৰ পিছত তেওঁলোকলৈ অনুদান কিবা দিব লাগে নালাগে সেইখনতো চৰকাৰে একো কথা পতা নাই। কিন্তু আজি আমাৰ জীৱনটোৰ আমাৰ এনেকুৱাই কুকুৰৰ জীৱন, আমাৰ জীৱনটো কুকুৰৰ জীৱন, অ'ত ত'ত আমি মৰি যাওঁ। আমাৰ হৈ পেলাই চিন্তা কৰা চৰকাৰখন লাগে আমাক, আমাৰ অপজিটে চিন্তা কৰা চৰকাৰখন নালাগে। আৰু আমি আজি ক'ৰবাত এক্সিডেণ্ট এটা কৰিলে মানুহ এজন যদি আমি বচাবলৈ যাওঁ, তেওঁক হস্পিটেল নিবলগীয়া হয়, হস্পিটেল নিয়াৰ আগত ৰাইজে উত্তম মাধ্যম দিয়ে। তাত উল্টাই যোনজনৰ লগত এক্সিডেণ্ট হৈছে সেইজন নমৰে, ড্ৰাইভাৰজনেহে মৰে, ড্ৰাইভাৰজনেহে মাৰ খাই পেলাই মৰে। সেইটো কাৰণে আমাক এইখন আইন নালাগে, এইখন আইন আমাক বাতিল কৰিব লাগে। আমি বিজেপি চৰকাৰৰ ওচৰত হাত জোৰ কৰি পেলাই এইটোৱেই অনুৰোধ কৰোঁ যে এই আইনখন বাতিল কৰিব লাগে। আৰু যেতিয়ালৈকে নকৰে তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী চলিয়ে থাকিব আৰু আগন্তুক দিনতো চলিয়ে থাকিব। এতিয়া 48 ঘণ্টা দিছোঁ, সময়ত আমি অনিৰ্দিষ্ট কাললৈকে দিম। বিজেপি চৰকাৰ মুৰ্দাবাদ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মুভ ৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগত VIP চকত থকা 2খন ক্লিনিক বৰ্তমান 15 বছৰৰ ওপৰত অভিজ্ঞতা থকা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ দুটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আপোনাৰ অঞ্চলৰ যিকোনো ধৰণৰ ফিজিঅ'থেৰাপি চিকিৎসাৰ বাবে মুভ ৱেল প্লাছ ফিজিঅ'থেৰাপি এণ্ড স্পৰ্টছ ইঞ্জুৰি ক্লিনিকৰ লগত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 8011744696 অথবা 8724053783।